আহক আজিৰ দিনটো আৰম্ভ কৰোঁ। মোৰ অন্য এটা মিনি ব্লগলৈ সকলোকে স্বাগতম জনালোঁ দেই। এয়া আজি দেওবাৰ। ৰাতিতেই যে বাচনখিনি ধুই ধাই থৈছিলোঁ সেইখিনি শুকাই আছিল। গতিকে শোৱাৰ পৰা উঠিয়ে সেইখিনি চিজিল কৰি ল'লোঁ। আৰু তাৰপাছতে চব্জি অকণমানো আনি থোৱা আছিলে। যোৱাকালি সময়ে নাপালোঁ, অকণমান ওলাইও গৈছিলোঁ যে সেইখিনিও ধুই ধাই ভৰাই ল'লোঁ। আৰু এইটো বৰা চাউলৰ পেকেট, এই যে গ'লগে দেওৰটো সি আনি থৈ গৈছিলে। আৰু মায়ে ক'লে যে আজি বৰা চাউলৰ জলপান খাম, গতিকে পেকেটটো খুলি ধুনীয়াকৈ টেমাত ভৰাই লৈছোঁ। আৰু নহ'লে পেকেটতে থাকিলে এলাহতে থাকিয়ে যায়। আৰু তাৰপিছত যিখিনি বনাম সেইখিনি ধুনীয়াকৈ ধুই ধাই লৈছোঁ। বহুত লেতেৰা পানী ওলাই জানেনে। আৰু তাৰপিছত তিয়াই থৈ দিলোঁ ধুই ধাই। আৰু আহিলোঁ ফুলত পানী দিবলৈ। যিহে গৰম, ফুলবোৰ মৰহিয়ে গৈছে। গোঁসাই ঘৰৰ পৰা ওলাই গা পা ধুই গোঁসাই ঘৰৰ পৰা ওলাই লৈছোঁ বৰা চাউলকেইটা বহাবলৈ। অকণমান বাটাৰো দি দিছোঁ। তেনেকৈ চাবচোন বৰা চাউলখিনি জৰ্জৰীয়া হয়। এয়া মোৰ বৰা চাউলৰ জলপান হৈ গ'ল। আৰু লগত দুকাপ চাহো বাকিছোঁ, এওঁ আৰু মোৰ কাৰণে। মা অৱশ্যে চাহ নাখায়, সেইকাৰণে মালৈ বাকা নাই। আৰু দেওৰটো, সৰুটো দেওৰে কামেই কৰি আছে, গতিকে সি অকণ দেৰিকৈহে খাবহি। আৰু এয়া মই বৰা চাউল তেওঁৰ টেবুল মানে ৰেডি কৰি লৈছোঁ, টেবুললৈ আনি লৈছোঁ। এয়া ক্ৰীম, সৰুটো দেওৰে ক'লে ৰ'বা বৰা চাউল খামেই যেতিয়া ক্ৰীম অলপ লৈ আহোঁ। সি ক্ৰীম লৈ আহিলেগৈ আৰু লগতে মিঠাই কেইটামানো। ধুনীয়াকৈ খাই লওঁ ব'লক বৰা চাউলকেইটা। আৰু কেইটামান বুন্দিয়াও আছিল লগতে, মই তাকো দি লৈছোঁ দেই। ইমান ভাল লাগে ক্ৰীম, বুন্দিয়া আৰু বৰা চাউল খাবলৈ, খাই চাবচোন। আৰু বৰা চাউল কিন্তু সিজাওঁতে অকণমান কিন্তু বাটাৰ দিব দেই, বাটাৰ বা ঘিউ, তেতিয়া একদম মানে ধুনীয়া হৈ থাকে, জৰ্জৰীয়া। আৰু ইয়াক খাবলৈ লৈছোঁ মা, মই আৰু এওঁ। ইমান যে টেষ্টি ঐ। আৰু তাৰপাছতে বৰা চাউল খাই উঠিয়ে এয়া চাওকচোন, আহিল নহয়, বেলটো বাজিলে। এটা অৰ্ডাৰ সিদিনাখনেই দিছিলোঁ এমাজনত, চুইদাৰ এযোৰ। এয়া আহি গ'ল। ইমান ধুনীয়া জানেনে, 600 টকাতে কটন চুইদাৰ। গৰমত যে পিন্ধিবলৈ কিমান আৰাম হ'ব, পাতল পিছে। এয়া অকণমান